Hello guys, welcome to my YouTube channel Komala Azmi vlog. কি খবৰ আপোনালোকৰ নিশ্চয় ভাল আমিও ভালে আছো আপোনালোকৰ আশীৰ্বাদত আজি এটা ৰেচিপি ভিডিও আপোনালোকৰ মাজলৈ আগবঢ়াইছো চাওক আজি কি ৰেচিপি বনাম কেনেকৈ বনাম আৰু কি পদ্ধতি বনাম তে দেৰি নকৰি ৰেচিপিটোৰ মাজলৈ লৈ যাও আপোনালোকক হে গাইস আজি আপোনালোকৰ মাজলৈ লৈ আহিছো কণীৰ এটা অন্য ৰেচিপি ইয়াৰ কাৰণে কণী 4টা লৈছো আৰু এটা টিফিন লৈছো সাকসু কণী কেটা কি কৰো আৰু কেনেকৈ বনাম আৰু কি পদ্ধতিত বনাম ইয়া বাটিটোত মই ৰিফাইন লৈ লৈছো লৈ এনে ধৰে ঘুৰাই দিছো তাৰ পিছত কণী কেটা এটা এটা কৈ ইয়াতে ভাঙি দিম খুব সহজ পদ্ধতি এনে ধৰে তাৰিখনৰে এনে দি দিব আৰু কণীটো ভাঙি দি দিব এতে নিমখ দিছো অলপ আৰু অলপ হালধি গুড়ি দি দিছো আৰু অলপ জলকীয়াৰ গুড়ি দি দিছো এইখিনি এতিয়া এনেদৰে লৰাই দিম আজি বনাম পনীৰ চাই দেখিব ভিডিওটো সম্পূৰ্ণভাৱে আৰু স্কিপ নকৰাকৈ এয়া গেছটো অন কৰি ললো ইয়াতে এটা সসপেন বহুৱাই দিলো তাৰ পিছত ষ্টেণ্ড এডাল দি দিলো এয়া টিফিনটো এনেদৰে দি দিছো তাৰ পিছত ঢাকনিখন মাৰি দিছো তাৰ পিছত দি দিছো এয়া সসপেনৰ ঢাকনি মই 10 মিনিট সময় নেদৰে উতলিব দিম আজি পনীৰ বনাম ইয়াৰ হৈতে আলু হৈতে এয়া মই ৰঙা আলু লৈছো ৰঙা আলু কেইটামান নেদৰে কাটি লৈছো এইখিনি প্ৰথমতে এতিয়া মই হুইসেল মাৰি লম ইয়া কুকাৰটোত পানী দি দিছো ইয়াতে মই আলুখিনি দি দিম পাঁচটা ইয়া সিটি মাৰি লম ইয়াতে মই অলপ নিমখ দিছো আৰু দিছো অলপ হালধি গুড়ি তেতিয়া আলুখিনি বগা হৈ নাথাকে তাৰপিছত ঢাকনিখন মাৰি দিছো 5টা চিটি মাৰি লম আলুখিনি এয়া 10 মিনিট হৈ গ'ল মই এয়া নমাই দিলো এয়া ঠাণ্ডা হোৱাৰ পিছত মই ঢাকনিখন খুলিলো চাকছো কি ধুনীয়া হৈছে এয়া চুৰিখনৰ সহায়ত মই এনেদৰে দি দিছো তাৰপিছত কাঁহীখনত বাকি দি দিছো এতিয়া এনেদৰে কাটি লম লৈ লৈছো টুকুৰা টুকুৰি কৰি অলৰেডি কেৰাহীত মই তেল গৰম হ'বলৈ দিছো তেলখিনি গৰম হৈছে এতিয়া মই এইখিনি অলপ ফ্ৰাই কৰি লম এইখিনি ৰং সোমোৱা আছে ইয়াতে মই বনাই দিম এতিয়া আলুখিনিও ফ্ৰাই কৰি লওঁ বইল কৰি থোৱা আলুখিনি আলুখিনিও ৰং সোমোৱা আছে ইয়াতে নাকি ললো গোটেইখিনি ইয়াতে লৈ লৈছো ইয়াতে অলপ একেলগে তেল দিলো দি এয়া মিক্সি জাৰখন আদা নহৰু পিঁয়াজ শুকান জলকীয়া
চব্জিৰে এনেদৰে মাৰি দিছোঁ এইখিনি ইয়াতে দি দিলোঁ লৰাই দিছোঁ এতিয়া হালধি গুড়ি দিছোঁ এচামুচ নিমখ দিছোঁ এচামুচ ধনিয়া গুড়ি দিছোঁ এচামুচ জিৰা গুড়ি দিছোঁ এচামুচ আৰু দিছোঁ জলকীয়া গুড়ি এচামুচ এইখিনি এনেদৰে ভাজি দিলোঁ ইয়াতে প্ৰথমতে আলুখিনি দিলাম এইখিনি ভাজি এনেদৰে ভাজিলোঁ তাৰপিছত পিঁয়াজৰ গুণত পানী উতলিব দিছোঁ পানীখিনি ইয়াতে দি দিলোঁ এইখিনি এতিয়া উতলিব দিম এয়া উতলিব ধৰিছে দেখিছেনে ইয়াতে এতিয়া কণীখিনি দি দিলোঁ এইখিনিও মই এতিয়া 10 মিনিট সময় এনেদৰে উতলিব দিম এয়া 10 মিনিট হৈ গৈছে আঞ্জাখন এফালৰ পৰা লৰাই দিলোঁ আঞ্জাখনো মোৰ হৈ গ'ল এয়া মই নমাই থৈ দিলোঁ আপোনালোকে এনেদৰে এবাৰ ট্ৰাই কৰিব পনীৰ যদি এইখিনিতে ভিডিঅ'টো আপোনালোকৰ ভাল লাগিল তেনেহ'লে এটা লাইক কৰিব কমেণ্ট কৰিব আৰু যদি মোৰ চেনেলত নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰিব লগতে ফেচবুক পেজতো ফ'ল' কৰিব ধন্যবাদ জয় আই অসম